হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9-ৰ মেথছৰ অনুশীলনীৰ 14.4-ৰ যিমানখিনি প্ৰব্লেম আছে আজিৰ ক্লাছত গোটেইখিনি কৰাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেণ্ড কৰা আৰু অংকখিনি ভালদৰে পাতি লোৱা। ইয়াৰ তোমালোকৰ আগৰ ক্লাছখিনিত মই 14.2, 14.3 গোটেইখিনি প্ৰব্লেম কৰাইছিলোঁ। গতিকে আগৰ ক্লাছখিনি যদি এটেণ্ড কৰা নাই, আজিৰ ক্লাছৰ ডিছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 মেথছ বুলি আছে এটা প্লেলিষ্ট, তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজি 14.4-ৰ প্ৰথম কুৱেশ্যনটো চোৱা। 10খন এলানি খেলত এটা দলে লাভ কৰা গোলকৰ সংখ্যা আছিল এনেধৰণৰ 2, 3, 4, 5, 0, 1, 3, 3, 4, 3। এই তথ্যসমূহৰ আমি ফাৰ্ষ্ট মাধ্য উলিয়াব লাগে, ইয়াৰ পিছত মধ্যমা, ইয়াৰ পিছত বহুলক। টোটেল তিনিটা আমি উলিয়াব লাগে। প্ৰথমতে চোৱা, আমি কি কৰিম? মাধ্য উলিয়াম। চোৱা 1 নম্বৰ আমি কি উলিয়াম? মাধ্য উলিয়াম। মাধ্য অৰ্থাৎ এক্স বাৰ, এইটোক কয় বাৰ। মাধ্য কেনেকে উলিয়াই? যিখিনি সংখ্যা আছে আটাইকেইটা যোগ কৰিবা, যে 2 প্লাছ 3 প্লাছ 4 প্লাছ ইয়াৰ পিছত 5, তাৰপিছত প্লাছ 0 প্লাছ 1 প্লাছ 3 প্লাছ 3 প্লাছ 4 প্লাছ 3 আৰু টোটেল সংখ্যা কেইটা চোৱা 1 2 3 4 5 6 7 8 9 10। টোটেল কেইটা 10, অৰ্থাৎ 10টো তলত পাতিবা। ঠিক আছে। এতিয়া চোৱা ওপৰৰ কেইটা যোগ কৰি কিমান হ'ব? 2 3 5, তাৰপিছত 5 4 9, তাৰপিছত 9 5 14, 14 আৰু 0, 14 1 15, 15 3 18, তাৰপিছত 18 3 21, 21 4 25, তাৰপিছত 25 4 25 3, গতিকে ওপৰত হ'ব 28 আৰু তলত হ'ব কিমান? 10। গতিকে 28ক যদি মই 10ৰে যদি হৰণ কৰোঁ কি হ'ব? 2.8 হ'ব, কাৰণ 0 এটা আছে হয় নহয়? এইফালে কি হ'ব? দশমিক হ'ব। ঠিক আছে। গতিকে আমাৰ মাধ্য হৈ গ'ল। এতিয়া আমি নেক্সট কৰিম কি? মধ্যমা। ষ্টেপ বাই ষ্টেপ এটা চাই যাবা। এতিয়া আমি ওলাম যে মধ্যমা। মধ্যমা উলিয়াব হ'লে তুমি কি কৰিবা? আমাৰ এইখিনি যিখিনি দিয়া আছে সেইখিনি সৰুৰ পৰা ডাঙৰলৈ সজাম। বুজি পাইছা? গতিকে মধ্যমা উলিয়াব হ'লে সৰুৰ পৰা ডাঙৰলৈ আমি সজাব লাগিব। গতিকে লিখিবা যে তথ্যবোৰক ইয়াক কয় ঊৰ্ধ্বক্ৰম, মানে সৰুৰ পৰা ডাঙৰলৈ। ঊৰ্ধ্বক্ৰমত সজাই পাওঁ। তথ্যবোৰক সৰুৰ পৰা ডাঙৰলৈ সজালে ফাৰ্ষ্ট কি হ'ব? 0 আহিব, ইয়াৰ পিছত 1। গতিকে ফাৰ্ষ্ট লিখা 0, ইয়াৰ পিছত 1 হ'ল। ইয়াৰ পিছত কি আহিব? 2, ইয়াৰ পিছত আহিব 2, তাৰপিছত 3 কেইটা আছে চোৱা। 1 2 3 4, 4টা 3, 1 2 3 4। ইয়াৰ পিছত কি আছে? 4 2টা আৰু 5 এটা, 4 4 5। টোটেল কেইটা হ'ল চোৱা 1 2 3 4 5 6 7 8 9 10। টোটেল 10টা। গতিকে তথ্যবোৰক ঊৰ্ধ্বক্ৰমত সজালো। এতিয়া ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত এতেকে আমি মধ্যমা উলিয়াম। যে এতেকে মধ্যমা ইকুৱেল টু চোৱা 1 মূৰৰ পৰা কি কৰিবা? ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত এনেকে কাটি কাটি আহি থাকিবা। এটা গ'ল, এইটো গ'ল, এইটো গ'ল। এতিয়া মাজত কেইটা আছে? 2টা আছে, হয়নে? এই মাজৰ 2টা কি কৰিবা? যোগ কৰিবা। যদি 3টা থাকে 3টা ল'বা। মাজত কেইটা আছে? 2টা, গতিকে 3 + 3। আৰু তলত কি হ'ব? কেইটা সংখ্যা? 2টা সংখ্যা, গতিকে 3 + 3/2। গতিকে ওপৰত কিমান হ'ব? 6 আৰু তলত কিমান হ'ব? 2। গতিকে কি হ'ব? 2য়ে 6ক কেইবাৰ? 3বাৰ, গতিকে 3 হ'ব আমাৰ এনচাৰ। গতিকে মধ্যমা কিমান হ'ব? 3। বুজি পাইছা? এতিয়া চোৱা নেক্সট আমাক কি উলিয়াব দিছে? যে বহুলক আমাক উলিয়াব দিছে। বহুলক মানে হ'ল তথ্যবোৰত আটাইতকৈ বেছি কোনটো আহিছে সেইটোৱে হ'ব বহুলক। তথ্যটোত আটাইতকৈ বেছি, অৰ্থাৎ গোলকৰ সংখ্যাটোত কোনটো সংখ্যা আটাইতকৈ বেছিবাৰ আহিছে? যে 3 সংখ্যা যিটো আছে সেইটো আটাইতকৈ বেছিবাৰ আহিছে। গতিকে বহুলক কিমান হ'ব? 3 হ'ব। গতিকে লিখিবা বহুলক। আমি কি উলিয়াম এতিয়া? যে বহুলক। লিখিবা যে তথ্যসমূহৰ ভিতৰত 3 সংখ্যাটো আটাইতকৈ বেছিবাৰ আহিছে। আটাইতকৈ বেছিবাৰ আছে। এতেকে বহুলক কিমান হ'ব? 3। এতেকে বহুলক হ'ব 3। গতিকে আমাৰ 1 নম্বৰ সলিউশন হৈ গ'ল। এতিয়া চোৱা নেক্সট 2 নম্বৰ কুৱেশ্যন আমাক কি দিছে? গণিতৰ পৰীক্ষা এটাত 15গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ 100ৰ ভিতৰত আছিল এনেধৰণৰ। আমাক কৈছে তথ্যখিনিৰ মাধ্য, মধ্যমা আৰু বহুলক উলিওৱা।
এতিয়া আমি ফাৰ্ষ্ট উলিয়াম যে মাধ্য। চোৱা মাধ্য অৰ্থাৎ এক্স বাৰ কি হ'ব, আটাইখিনি যোগ কৰিম হয়নে। চোৱা 41 প্লাছ 39 প্লাছ 48 প্লাছ 52 প্লাছ 46 প্লাছ 62 প্লাছ 54 প্লাছ 40 প্লাছ 96 প্লাছ 52 প্লাছ 98 প্লাছ 40 প্লাছ 42 তাৰপিছত প্লাছ 52 প্লাছ 60 হ'ল। আৰু ডিভাইডেড বাই কিমান হ'ব চোৱা, টোটেল কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, টোটেল কেইটা আছে 15টা। গতিকে তলত কি পাতিম 15। ঠিক আছে, গতিকে আটাইখিনিৰ মই কি কৰিম যোগ কৰিম। চোৱা আটাইখিনিৰ যোগফল কৰি তুমি কিমান পাবা, চোৱা আটাইখিনিৰ যোগ কৰি তুমি 822 পাবা। কেলকুলেটৰত চাবা আৰু তলত কিমান 15। গতিকে 822ক আমি কি কৰিম 15ৰে হৰণ কৰিম। চোৱা 822ক 15ৰে হৰণ কৰিম। 15ই 82ত যাব 5 বাৰ, 5 5 গুণ 25ৰ 5 7ৰ 2 5 গুণ 5 2 7 75। 12ৰ পৰা 5 গ'লে 12ৰ পৰা 5 গ'লে চোৱা কিমান হ'ব 7 7, ইফালেতো 1 লৈ গৈছিলো গতিকে 72। 15ই 72ক কেইবাৰ যাব 4 বাৰ, 5 4 গুণ 20ৰ 0 7ৰ 2 4 গুণ 4 2 6 2 12 হ'ল। 15 12ক নাযায় গতিকে দশমিক এটা দিম আৰু ইফালে 0। 15ই 120ক কেইবাৰ 8 বাৰ, 8 5 গুণ 40ৰ 0 7ৰ 4 8 গুণ 8 4 12 কি হ'ব যে 54.8 হ'ব আমাৰ মাধ্য। ঠিক আছে, এতিয়া আমি নেক্সট কি কৰিম মধ্যমা হয়নে। মাধ্য উলিয়ালো, এতিয়া হ'ব মধ্যমা। মধ্যমা মধ্যমা কি হ'ব, মধ্যমা ওলাব হ'লে মই কি কৈছিলো তোমালোকক ফাৰ্ষ্ট যে তথ্যখিনিক আমি কি কৰিম ঊৰ্ধ্বক্ৰমত সজাই ল'ম। গতিকে তথ্যবোৰক ঊৰ্ধ্বক্ৰমত সজাই পাওঁ, তথ্যবোৰক ঊৰ্ধ্বক্ৰমত সজাই পাওঁ। ঊৰ্ধ্বক্ৰম মানে আটাইতকৈ সৰুটোৰ পৰা আমি সজাম। আটাইতকৈ সৰু ফাৰ্ষ্ট কি আছে 39, গতিকে 39 ইয়াতে চোৱা ইয়াতে ক'ব পাৰিম ন 39, ইয়াৰ পিছত কি আছে 40, চোৱা 39 কাটি দিলো, তাৰপিছত ইয়াতে কাটি দিলো নহ'লে ওপৰত লাগিব তোমালোকৰ 39, ইয়াৰ পিছত 40 কেইটা আছে 1 2 40 আছে দুটা, গতিকে 40 আছে দুটা। তাৰপিছত 40ৰ পিছত কি আছে চোৱা, 40ৰ পিছত 41 এটা, গতিকে 41। ইয়াৰ পিছত কি, তাৰপিছত কি হ'ব 42 42। ঠিক আছে, ইয়াৰ পিছত কি আহিব 42ৰ পিছত 46, 46। ইয়াৰ পিছত কি আহিব 46ৰ পিছত 48, গতিকে 48। ইয়াৰ পিছত কি আহিব 48ৰ পিছত কি আহিব চোৱা, 48ৰ পিছত 52 এটা দুটা তিনিটা, 52 কেইটা আহিব তিনিটা, গতিকে 52 1 52 দুটা 52 তিনিটা। ইয়াৰ পিছত কি আহিব 52ৰ পিছত যে 54 54 এটা হ'ল। ইয়াৰ পিছত কি আহিব 54ৰ পিছত 60 হয়নে, 60 আহিব। ইয়াৰ পিছত 62 আহিব, 60 আৰু 62 60 আৰু 62, গতিকে 60 আৰু 62। ইয়াৰ পিছত কি আহিব যে 96 আৰু 98 হয়নে, 96 আৰু 98 হ'ল। গতিকে আমি এনেকে কাটি কাটি গৈ থাকো। চোৱা এইটো এটা কাটিলো, এটা কাটিলো, এটা কাটিলো, এটা কাটিলো, এইটো 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 এইটো, গতিকে মাজত কিমান ৰ'ল 52। গতিকে এতেকে মধ্যমা হ'ব কিমান, মধ্যমা কিমান হ'ব যে 52 হ'ল। এতিয়া নেক্সট আমি কি কৰিম মাধ্য উলিয়ালো, মধ্যমা উলিয়ালো, এতিয়া আমি কি কৰিম বহুলক উলিয়াম হয় নে নহয়। গতিকে বহুলক এতেকে এতিয়া আমি কি কৰিম যে বহুলক মানে মই কি কৈছিলো আটাইতকৈ কোনটো সংখ্যা বেছিবাৰ আহিছে হয়নে। আটাইতকৈ বেছিবাৰ কোনটো আহিছে চোৱা যে 52 আহিছে। 52 টো 1 2 তিনিবাৰ আহিছে হয় নে 52, গতিকে বহুলক হ'ব কি 52।
লিখি ল'বা যে তথ্যবোৰৰ ভিতৰত 52 সংখ্যাটো বেছিবাৰ আহিছে। 52 সংখ্যাটো আটাইতকৈ বেছিবাৰ আহিছে। গতিকে এতেকে বহুলক কিমান 52 হ'ল। গতিকে আমাৰ 2 নম্বৰটোৰ সলিউশন হৈ গ'ল। বুজি পাইছা? এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে নিম্নোক্ত তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা আছে। যদি তথ্যখিনিৰ মধ্যমা আমাক কৈছে 63 হয়, তেন্তে x ৰ মান উলিয়াব দিছে আমাক 29, 32 এনেকে এইখিনি ঊৰ্ধ্বক্ৰমত সজোৱা আছে। গতিকে 3 নম্বৰৰ সলিউশন চোৱা। 3 নম্বৰৰ সমাধান আমি ফাৰ্স্ট লিখি ল'ম যে ঊৰ্ধ্বক্ৰমত তথ্যসমূহ হ'ল কি মানে ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ। চোৱা যে 29, 32, 48, 50, x plus 2, তাৰপিছত 72, 78, 84 আৰু 95 হ'ল। আৰু আমাক কি দিয়া আছে যে মধ্যমা কিমান দিয়া আছে 63। মানে এতেকে চোৱা মধ্যমা কি হ'ব, ইয়াত মধ্যমা কি হ'ব চোৱা, এনেকে যদি কাটি গৈ থাকো এইটোক কাটিব, এইটোক কাটিব। গতিকে থাকিল কি মধ্যমা x আৰু x plus 2 হয়নে? মধ্যমা ইকুৱেল টু x আৰু এটা কি x plus 2 দুয়োটা সংখ্যাৰ যোগফল হয়নে নহয়? আৰু তলত দুটা সংখ্যা আছে গতিকে ডিভাইডেড বাই 2 হ'ব হয়নে? গতিকে ইয়াতে মধ্যমা কিমান দিয়া আছে 63 ইকুৱেল টু x plus 2 চোৱা এতিয়া ডিভাইড বাই 2 এমপ্লাইজ 63 ইকুৱেল টু x কেইটা x দুটা x plus 2 ডিভাইড বাই 2 হয় নহয়? এতিয়া চোৱা 63 ইকুৱেল টু ইয়াতে মই কি কমন ল'ম 2 কমন ল'ম। 2 কমন ল'লে কি হ'ব x plus 1 হ'ব হয় নহয়? কাৰণ এইটো 2 গুণে 2 হ'ব হয়নে? আৰু তলত কি হ'ব 2, এইটো কটা যাব। গতিকে 63 কি হ'ব যে x plus 1, ইয়াৰ পিছত কি হ'ব 63 ইফালে যদি প্লাছৰ 1 আনো কি হ'ব মাইনাছৰ 1 হ'ব ইকুৱেল টু x, অৰ্থাৎ 62 ইকুৱেল টু x। এতেকে x ৰ মান কিমান হ'ব যে 62, যেটো আমাক উলিয়াব দিছিল। গতিকে 3 কি হ'ব x ৰ মান কিমান হ'ব 62। ঠিক আছে, বুজি পাইছা 3 নম্বৰটো? এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, চোৱা 4 নম্বৰ কুৱেশ্যনৰ আমি সমাধান কৰিম। 4ৰ সমাধান চোৱা 4 আমাক কি কৈছে যে এই তথ্যখিনিক লৈ আমি কি কৰিব লাগে বহুলক নিৰ্ণয় কৰিব লাগে। তথ্যখিনি কি দিছে 14, 25, 14, তাৰপিছত কি আছে 28, 18, 17, 18, 14, 23, 22, 14, 18 এই তথ্যখিনি আমি কি কৰিম বহুলক নিৰ্ণয় কৰিম। বহুলক মানে কি আটাইতকৈ বেছিবাৰ কোনটো আহিছে। ইয়াতে চোৱা আটাইতকৈ বেছিবাৰ কোনটো আহিছে 14 আহিছে। এটা দুটা তিনিটা চাৰিটা টোটেল কেইটা আছে 14 সংখ্যাটো কেইবাৰ আটাইতকৈ বেছি আছে হয়নে? দেখিবা যে ইয়াত 14 সংখ্যাটো আটাইতকৈ বেছিবাৰ আছে। আটাইতকৈ কি বেছিবাৰ আছে, গতিকে বহুলক এতেকে বহুলক কি হ'ব, এতেকে বহুলক হ'ব 14। গতিকে 4 নম্বৰ কুৱেশ্যনৰ সলিউশনো আমাৰ হৈ গ'ল। এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যন কৰিম চোৱা। 5 নম্বৰ কুৱেশ্যনটো আমাক কৈছে নিম্নোক্ত তালিকাৰ পৰা এটা কাৰখানাৰ 60 জন বনুৱাৰ দৰমহাৰ মাধ্য অৰ্থাৎ x বাৰ আমাক উলিয়াব দিছে। প্ৰথমে দৰমহাখিনি দিয়া আছে, ইয়াৰ পিছত বনুৱাৰ সংখ্যাখিনি দিয়া আছে। চোৱা আমি মাধ্য উলিয়াব লাগে, গতিকে আমি কি কৰিম দৰমহাৰ যিটো সেইটো xi বুলি ধৰিম আৰু বনুৱাৰ সংখ্যাটো কি fi, অৰ্থাৎ আমি fi আৰু xi কেনেকে পাম যে পূৰণ কৰিম। 16 3 গুণ কিমান 48 আৰু লগত 0 তিনিটা আমি পূৰণ কৰিছো। তাৰপিছত 12 4 গুণ 48 হয়নে? 12 4 গুণ 48 আৰু লগত 0 তিনিটা। ঠিক সেইদৰে 5 10 গুণ 50 আৰু 0 কেইটা তিনিটা 0 তিনিটা। তাৰপিছত 6 8 গুণ 48 আৰু 0 লগত তিনিটা। ঠিক আছে, ইয়াৰ পিছত চোৱা 7 6 গুণ 42
আৰু লগত 0 তিনিটা 8 4 গুণ 32 আৰু লগত 0 তিনিটা 9 3 গুণ 27 লগত 0 তিনিটা তাৰপিছত 10 1 গুণ 10 এতে কি এইটো 9000 এইটো 10000 শূন্য 4টা আছে গতিকে 10 পূৰণ 1 কি হ'ব 10 আৰু লগত 0 তিনিটা ঠিক আছে গতিকে চোৱা এইটোক আমি কম সিগমা এফ আই ইকুৱেল টু আমি কিমান পাম এই আটাইকেইটা যোগ কৰি চোৱা 6 2 8 8 8 16 16 6 22 22 4 26 26 3 29 29 1 30 শূন্য 7 3 3 1 4 1 5 1 6 কিমান হ'ব টোটেল 60 তাৰপিছত এইটো এফ আই এক্স আই এইটো যদি আমি কৰো কি হ'ব সিগমা এই আটাইকেইটা যোগ কৰিলে কিমান পাম চোৱা এইফালে 0 তিনিটাটো থাকিবই ন চ' 8 8 16 16 8 24 24 2 26 26 2 28 28 7 28 আৰু 7 35 35ৰ 5 হ'ব আৰু ইফালে 0 তিনিটা 35ৰ 5 7 3 এতিয়া চোৱা 4 4 8 8 পাছে 8 পাছে 8 পাছে চোৱা কিমান 8 পাছে 13 13 4 17 17 4 21 21 3 24 24 2 26 26 1 27 আৰু উকলিল 3 কিমান হ'ব 27 3 30 গতিকে কি হ'ব কিমান হ'ব 3,05,000 মানে সিগমা অফ এফ আই এক্স আই এইটো কিহৰ মান যে সিগমা অফ এফ আই এক্স আইৰ মান কিমান 3,05,000 গতিকে আমি এতিয়া কি কৰিম মাধ্যৰ মান উলিয়াব পাৰিম গতিকে আমি এতিয়া যে মাধ্যৰ মান কেনেকে উলিয়াম যে এতেকে এক্স বাৰ কি হ'ব ওপৰত হ'ব এইটো সংখ্যা 305,000 আৰু তলত কি হ'ব এফ আই হল এইটো শূন্য কটা যাব এতিয়া আমি কি কৰিম এই 305ক 6ৰে হৰণ কৰিম মানে 305,000 6ৰে হৰণ কৰিম হয় নহয় গতিকে 6 30ক কেইবাৰ 5 বাৰ 6 5 গুণ 30 আৰু ইফালে লগত কি নামি আহিব 50 নামি আহিব 50ক 6 কেইবাৰ চোৱা এতিয়া এইফালে 5 নমাই আনিলো 5ক নাযায় সেইটো কাৰণে 0 আৰু এইটো 0 ইয়াতে নামি আহিল হল এতিয়া 6 50ক কেইবাৰ 8 বাৰ 6 8 গুণ 48 আৰু ইফালে 2 আৰু সিফালে কি হ'ব 0 আৰু এটা নমাই আনিম হ'ব এতিয়া 6 20ক কেইবাৰ 3 বাৰ 6 3 গুণ 18 10ৰ পৰা 8 গ'লে 2 হয়নে গতিকে 6 2ক নাযায় গতিকে ইয়াতে দশমিক দিলো আৰু ইয়াতে কি আহিব 0 আহিব হয় নহয় গতিকে 6 20ক কেইবাৰ আকৌ 3 বাৰ 6 3 গুণ 18 আকৌ 2 আকৌ 0 দিলো আকৌ 3 গতিকে ৰিপিট হৈ গৈ থাকিব হয় নহয় গতিকে আমাৰ এনসাৰ কি হ'ব এনসাৰ হ'ব যে 5083.3333 কি হ'ব টকা এতিয়া প্ৰায় লিখি দিবা কাৰণ আমি এইটো যদি আকৌ যদি লৈ গৈ থাকো বাঢ়ি গৈ থাকিব হয় নহয় গতিকে প্ৰায় লিখি দিয়াটো বেছি ভাল গতিকে আমাৰ 5 নম্বৰৰ সলিউশন হৈ গ'ল বুজি পাইছা গতিকে ষ্টুডেণ্ট তোমালোকৰ 14.4 ৰ 1 2 3 4 5 লৈকে প্ৰবলেমখিনি সলভ কৰালো গতিকে ইয়াৰ নেক্সট ক্লাছত আৰু নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ আহিছো থেংক ইউ